হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা গুৱাহাটীৰ পৰা। আবেলি সময়ত ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ ফুৰিবলৈ যাম বুলি। আৰু আমাৰ ঘৰৰ ৰাস্তাটো কিনাৰতে যিহেতু এখন সৰু কলং নদী বুলিয়ে ক'ব পাৰোঁ, যিহেতু সৰুৰ পৰা কলং দেখিছোঁ সেইকাৰণে কলং বুলিয়ে ক'লোঁ আৰু ওলাই আহিছোঁ। আৰু এয়া চাওক, আমাৰ মাক ক'লোঁ মই লাহে লাহে তই যে একেবাৰে দৌৰি দৌৰি আহিলি নেকি? নাজানো আৰু বাই, তই ইমান সোনকালে আহি পালিহিনে? ব'ল ব'ল হ'ব ব'ল। মা আৰু মই ধুনীয়াকৈ এখন টমটমত উঠিলোঁ। এয়া চাওক, আহি আছোঁ টমটমত, আহি পাই গ'লোঁ ক'ত জানেনে? আমাৰ বজয়ন্তী বাইদেউৰ ওচৰত। মানে যিমানেই দূৰত নাথাকোঁ কিয়, যাৰ লগত বহু বছৰ পাৰ কৰিছোঁ তেওঁলোকৰ কথাটো মনত পৰিয়েই থাকে। বাপৰে বাপ, তাৰ ইমান খং উঠিছে, ইমান চিঞৰিছে। আৰু মই যাৰ ঘৰত যাওঁ বেছিভাগ কুকুৰ ভাল পোৱা বা কুকুৰ পোহা মানুহৰ ঘৰতেই যাওঁ আৰু তেওঁলোকৰ লগতেই মোৰ বেছি সম্পৰ্ক, যেনেকৈ মোৰ নিচিনাকৈ প্ৰীতি বাইদেউ। আৰু চাওক, ভিতৰত আহি বহিছোঁ, চাহ খাইছোঁ। বহুত দিনৰ মূৰত যিহেতু লগ পাইছোঁ, কিমান যে কথা। আগতে ওচৰতে আছিলোঁ, সদায়ে লগ পাইছিলোঁ, কিন্তু এতিয়া অকণমান দূৰত আহিছোঁ, বহুত দূৰত নহয়, তথাপিও মনত পৰি থাকে। মা আহিছে যিহেতু দৌৰি মাক লৈ গ'লোঁ আৰু কথা পাতিলোঁ, চাহ খালোঁ, কিমান যে ভাল লাগিলে। এয়া খাই মেলি গধূলি সময়ত ঘৰলৈ ঘূৰি আহিলোঁ।